নমস্কাৰ বন্ধুসকল মোৰ ডাক পখিলা চেনেলটিৰ যোগেদি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ এয়া সত্ৰনগৰী মাজুলীৰ আউনীআটী সত্ৰত। এয়া আউনীআটী সত্ৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত আমি চাকি ধূপ বন্তি লৈ সত্ৰনগৰী বাটচৰাৰ সন্মুখত আৰু আমি প্ৰৱেশ কৰি দেখা পাইছোঁ এয়া সত্ৰনগৰী এটা শান্ত পৰিৱেশ। চাৰিওফালে সেউজীয়া গছ-গছনিয়ে ভৰপূৰ এটি পৰিৱেশ আৰু এই পৰিৱেশৰ মাজেৰে আমি আমাৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ক্ষেত্ৰভিত্তিক অধ্যয়ন হিচাপে আমি মাজুলীলৈ আহিছিলোঁ আৰু এয়া মাজুলীৰ আমি আউনীআটী সত্ৰত প্ৰৱেশ কৰিছোঁ। আউনীআটী সত্ৰৰ সত্ৰভূমিত আজি মই যি দেখা পাওঁ আপোনালোকক মই দেখাই যাবলৈ চেষ্টা কৰিম। এই আউনীআটী সত্ৰ হৈছে অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত 1575 শকত ইংৰাজী 1653 চনত এই সত্ৰখনি নিৰ্মাণ কৰাইছিল। সত্ৰখনৰ প্ৰথম সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জনদেৱ। মহাপুৰুষীয় ধৰ্ম গ্ৰহণ কৰা এই জয়ধ্বজ সিংহই আছিল অসমৰ প্ৰথমজন আহোম স্বৰ্গদেউ। বৰ্তমানলৈকে 16জন ব্যক্তিয়ে 16জন সত্ৰাধিকাৰে এই পদত অধিষ্ঠিত হৈছে। বৰ্তমান এই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ হৈছে শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী। এই সত্ৰভূমিৰ এটি শান্ত পবিত্ৰ পৰিৱেশত আমি ইয়াৰ ভিতৰ চৰাত খুব সুন্দৰ এটা শান্তি বাৰ্তা কঢ়িয়াই আনিছে আমাৰ সত্ৰভূমিসমূহে। আমি এই সত্ৰভূমিৰ এই ক্ষণত আমি এটি চাকি এগছি বন্তি জ্বলাইছোঁ যাতে আমাৰ সমাজত শান্তি বাৰ্তা কঢ়িয়াই আনে। সমাজখনত যাতে আমাৰ অহিংসাবোৰ নাইকিয়া হয়, আমাৰ সমাজত থকা যিবিলাক হিংসা হত্যা এইবিলাক যেন নাইকিয়া হয়, আমি সকলোৱে যাতে ভাতৃত্ববোধেৰে সকলোৱে সহযোগিতাৰে বাস কৰিব পাৰোঁ, তাৰে আমি আশীষ বিচাৰিছোঁ। এই আউনীআটী সত্ৰভূমিতে 200 বছৰ পুৰণি পাহাৰী তুলসী গছৰ এটা বৃহৎ খুঁটা, এই আপোনালোকে দেখিবলৈ পাইছে এটি বৃহৎ তুলসী গছৰ খুঁটা আৰু লগতে ইয়াত সতী সংৰক্ষিত কৰি থোৱা হৈছে। এই সত্ৰভূমিখনৰ এই তুলসী খুঁটা আৰু সতীৰ এক ইতিহাস আছে, যি ইতিহাসে আমাৰ সেই সত্ৰভূমিসমূহে আমাৰ সমাজত কেনেধৰণে একতাৰ বান্ধোনেৰে বান্ধি ৰাখিছিল তাৰ এক জ্বলন্ত উদাহৰণ। উল্লেখযোগ্য যে আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বৰ সময়ছোৱাত আউনীআটী সত্ৰৰ দশম সত্ৰাধিকাৰ শ্ৰী শ্ৰী কুশদেৱ গোস্বামীদেৱে সত্ৰখন পুনৰ নিৰ্মাণ কৰিবলৈ যাওঁতে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত সত্ৰখনৰ এগৰাকী ভকতে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা এই বৃহৎ খুঁটাটো আনি সত্ৰৰ লাই খুঁটা হিচাপে ব্যৱহাৰ কৰিছিল। পিছলৈ সত্ৰৰ পকীকৰণ হোৱাত সেই খুঁটাটো স্মাৰক হিচাপে সত্ৰখনত সংৰক্ষণ কৰা হৈছে। বৰ্তমান অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ে এই তুলসী খুঁটা আৰু সতী সংৰক্ষণ কৰিছে। সেয়া আমাৰ বাবে অতি শুভ ক্ষণ। এয়া আউনীআটী সত্ৰৰ সত্ৰাধিকাৰে ইয়াতে তেওঁ বিভিন্ন সভা সমিতিসমূহ আহ্বান কৰে আৰু ইয়াতে তেওঁ মত বিনিময় কৰে। এটি সুন্দৰ পৰিৱেশ, যি সুন্দৰ পৰিৱেশে হয়তো আমাৰ সকলোকে মন মোহিত কৰিছিল। আমাক দেখিবলৈ পাইছোঁ এয়া সত্ৰভূমিৰ বহু ঠাই খুব সুন্দৰ শান্ত হৈ আছে আৰু বহু ঠাই হয়তো বেদখল কৰি ৰাখিছে। গতিকে অসম চৰকাৰে যি বেদখল মুক্ত কৰিছে এয়া শুভ ক্ষণ। লগতে দেখিবলৈ পালোঁ এই সত্ৰভূমিত থকা সত্ৰভূমিৰ কণ কণ শিশুসকল বা এই ভকতসকল তেওঁলোকে থকা এই গৃহসমূহ খুব এটি শান্ত পৰিৱেশ।